ওম শান্তি। আজি 1 ডিচেম্বৰ 2024 অব্যক্ত মুৰলীৰ আধাৰত সমৰ্থ হৈ সকলোকে সমৰ্থ কৰি তোলাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই বাপ দাদাৰ স্নেহী আত্মা হওঁ। বাবাক অতি মৰমেৰে স্মৰণ কৰি আছোঁ। মোৰ স্নেহ মুকুতাৰ ৰূপেৰে বাপ দাদাৰ ওচৰলৈ গৈছে। বাবাৰ স্নেহ মোৰ প্ৰতি অটুট। মোৰ জন্ম স্নেহৰ শক্তিৰ দ্বাৰাই হৈছে। এই স্নেহেই মোক সহজযোগী বনাইছে। এই স্নেহৰ আধাৰত মই সকলো আকৰ্ষণৰ পৰা উপৰাম হৈ আছোঁ। এই ঈশ্বৰীয় স্নেহেই বৰদান ৰূপেৰে মোক আগবঢ়াই লৈ গৈ আছে। মই স্নেহৰ সাগৰত সমাহিত হৈ আছোঁ। বাবায়ো মোৰ স্নেহত লাভলীন। ঈশ্বৰীয় জ্ঞানৰ স্মৃতি আৰু বাবাৰ স্নেহেৰে আত্মিক আনন্দৰ ৰেঙনি দুচকুত মুখত আহি গৈছে। বাপ দাদাৰ দৃষ্টি পৰোঁতেই মোৰ মাজত সমৰ্থতা আহি গৈছে। মোৰ ঈশ্বৰীয় শক্তিৰ দ্বাৰা প্ৰাপ্ত সমৰ্থভাৱে অন্য আত্মাকো সমৰ্থ বনাই আছে। অসমৰ্থক সমৰ্থ বনাই আছে। দিকভ্ৰান্ত হোৱা আত্মাসকল তৃষ্ণাতুৰ অশান্ত আত্মাসকলক অঞ্জলি দি আছোঁ। তেওঁলোকেও মোৰ ভাতৃভগ্নী। তেওঁলোকৰ ওপৰত মোৰ দয়া উপজিছে। মোকেই শক্তি ৰূপেৰে দেৱী দেৱতাৰ ৰূপেৰে আত্মাসকলে স্মৰণ কৰি আহিছে। মোক আবাহন কৰি আহিছে। হে কৃপালু, দয়ালু, দয়া কৰা, কৃপা কৰা, সুখ শান্তিৰূপী টোপাল দিয়া। মই এই সকলো আত্মাকে অঞ্জলি দি আছোঁ। সকলো অভিযোগ সমাপ্ত কৰি আছোঁ। বাবাৰ দ্বাৰা এই ব্ৰাহ্মণ জীৱনৰ আধাৰ লৈ বাৰ্তা দিয়াৰ বাবে সাকাৰত কাৰ্য কৰি আছোঁ। বিশ্ব কল্যাণৰ অৰ্থে, স্বকল্যাণৰ অৰ্থে মই নিজৰ আত্মিক স্থিতিক বঢ়াই গৈ আছোঁ। কৰাবনহাৰ হৈ এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰাওঁতা হওঁ। এই কৰ্মেন্দ্ৰিয়সমূহ অধিকাৰী হয়। কৰ্মচাৰীসকলৰ দ্বাৰা কৰ্ম কৰাওঁতা মই কৰাবনহাৰ হওঁ, উপৰাম হওঁ। কৰ্মৰ লেনদেন পৰিশোধ কৰিবলগীয়া হ'লেও মই সাক্ষী হৈ থাকোঁ। নিজে কৰ্মৰ হিচাপৰ বশীভূত নহওঁ। আনকি আনৰো কৰ্মৰ হিচাপ নিকাচৰ বশীভূত নহওঁ। উপৰাম সাক্ষী অশৰীৰী হৈ থকাৰ বহুত কালৰ অভ্যাসী হওঁ। অন্তত সেয়াই স্বৰূপ অনুভৱ কৰোঁতা হওঁ। বহুকালৰ সাক্ষী ভাৱৰ অভ্যাসী হওঁ। অশৰীৰী বোধৰ অনুভৱ বাৰে বাৰে কৰোঁ।
অন্তকালত ফৰিস্তা তথা দেৱতা মোৰ বাবে নিশ্চিত। মোৰ সাধাৰণ জীৱন নহয়, অতি বিশেষ জীৱন হয়। সংকল্প, বাণী, কৰ্ম, সম্বন্ধ সম্পৰ্কৰ সকলো হ্ৰদৰ পৰা মোৰ মন মুক্ত হৈ যাব ধৰিছে। মই সহন শক্তিৰ কৱচ পিন্ধিছোঁ। কোনোবাই যিমানেই প্ৰযত্ন কৰক বা প্ৰভাৱ বিয়পাওক, কিন্তু মই মুক্ত হওঁ। বাপ দাদাৰ স্নেহত নিজকে সমৰ্থ বনাই আছোঁ আৰু সকলোকে সমৰ্থ বনাই আছোঁ। ওম শান্তি।